ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ দুখীয়া লোকৰ বাবে বিৰাট এটা ভাল খবৰ। এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খৰখেদা কৰক, কেঁচা ঘৰৰ সন্মুখত ফটো তোলক, কেঁচা ঘৰৰ সন্মুখত আপুনি ফটো তোলক আৰু লাভ কৰক চৰকাৰৰ পৰা 1,30,000 টকা। পুনৰবাৰ কৈছো, কেঁচা ঘৰৰ সন্মুখত আপুনি ফটো তুলি দিলে লাভ কৰিব 1,30,000 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এয়া বৃহৎ ঘোষণা কৰিছে। আপোনাৰ গাঁও অঞ্চলৰ জীৱিকা সখীয়ে গৈ আপোনাৰ ঘৰৰ ফটো তুলিব বা আপুনি আপোনাৰ কেঁচা ঘৰটোৰ ফটো তুলিব, পোৰ্টেলত দিয়ক বা জীৱিকা সখীয়ে নিজে পঠিয়াব আৰু তাৰ পাছতে আপুনি 1,30,000 টকাকৈ লাভ কৰিব ঘৰ বনাবৰ বাবে। ৰাজ্যত প্ৰতিটো প্ৰান্ততে প্ৰতিটো কোণতে থাকিব একোটাকৈ পকী ঘৰ, প্ৰত্যেকগৰাকী লোকৰে একোটাকৈ পকী ঘৰ থাকিব। অসমৰ কতোতে এটাও কেঁচা ঘৰ নাথাকিব। এই মিছনলৈ আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। শদিয়াৰ পৰা ধুবুৰীলৈকে সকলোৰে ঘৰ হ'ব পকী, এটাও কেঁচা ঘৰ নাথাকিব। এতিয়াৰে পৰা আপুনি কেঁচা ঘৰৰ সন্মুখত ফটো তুলি দিলে লাভ কৰিব 1,30,000 টকা। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিবৰ বাবে আপোনাক সহায় কৰিব চৰকাৰে। তদুপৰি চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে ঘৰৰ নামত কোনেও এটকা এটাও খৰচ কৰিব নালাগে। এটকা এটাও খৰচ নকৰাকৈ আপুনি আপোনাৰ বেংক একাউণ্টত লাভ কৰিব 1,30,000 টকা। কোনোবাই যদি চৰকাৰী ঘৰ দিম বুলি কৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰি দিম বুলি কৈ আপোনাৰ পৰা যদি 10,000 পৰা 20,000 টকা বিচাৰে, কোনোবাই যদি এটকা এটাও বিচাৰে, তেনেহলে আপুনি চিন্তা নকৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এটা বৃহৎ ঘোষণা কৰা হৈছে। কোনোবাই যদি এটকা এটাও লয় দৰিদ্ৰ দুখীয়া লোকৰ পৰা চৰকাৰী ঘৰৰ নামত, তেনেহলে পোনে পোনে যাব লাগিব জেললৈ। ডাঙৰ খবৰ লৈছে এই মুহূৰ্তত, এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে। কেঁচা ঘৰৰ সন্মুখত ফটো তুলিলেই আপুনি লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেঁচা ঘৰৰ সন্মুখত ফটো তুলি দিলে লাভ কৰিব 1,30,000 টকা। আপোনাক বাৰু চৰকাৰী ঘৰ লাগিব নেকি? আপুনি চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে নেকি? তেনেহলে চিন্তাৰ কাৰণ নাই। এতিয়াৰে পৰা অতি সহজতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী ঘৰ। এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী ঘৰ পাবলৈ যোগাযোগ কৰক আপোনাৰ কাষৰ জীৱিকা সখীক যোগাযোগ কৰক, ঘৰলৈ মাতক, ফটো উঠক, জীৱিকা সখীক যোগাযোগ কৰক আৰু ফটো তোলক আৰু লাভ কৰক 1,30,000 টকা। আপোনাক চৰকাৰী ঘৰ পোৱাৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। কোনো দালালক এটকা এটাও নিদিব, এটকাও খৰচ নকৰাকৈ আপুনি পাওক 1,30,000 টকা। এতিয়াৰ পৰা ঘৰে ঘৰে গৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিব চৰকাৰে। জিঅ' টেগিঙৰ নামত 10,000 পৰা 15,000কৈ টকা ল'ব নোৱাৰিব কোনো দুষ্ট চক্ৰ। স্পষ্ট ৰূপতে নিৰ্দেশনা জাৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ প্ৰায় 10,000 পৰা 12 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। বৃহৎ ঘোষণা কৰা হৈছে। ৰাজ্যৰ গাঁৱে গাঁৱে যাব জীৱিকা সখী বাইদেউ। ৰাজ্যৰ প্ৰতিখন গাঁৱে গাঁৱে যাব জীৱিকা সখী বাইদেউ। জীৱিকা সখীয়ে ঘৰৰ ফটো উঠোৱাৰ পাছতে অনুষ্ঠিত কৰা হ'ব গাঁও সভা। গাঁও সভা অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পিছত গাঁৱৰ ৰাইজে সিদ্ধান্ত ল'ব যে প্ৰকৃত হিতাধিকাৰী কোন। গাঁৱৰ ৰাইজে সিদ্ধান্ত ল'ব যে তেওঁ প্ৰকৃত হিতাধিকাৰী হয় নে নহয়। ইয়াৰ পাছত ব্লক পৰ্যায়ৰ জিলা পৰ্যায়তো পৰীক্ষা কৰা হ'ব দুখীয়া পৰিয়ালক। তাৰ পাছতে ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব। নিজৰ জৰাজীৰ্ণ ঘৰৰ ফটো তুলিও আপুনি চৰকাৰক দিব পাৰিব। যিসকল বঞ্চিত হৈছে, চৰকাৰী ঘৰ পোৱা নাই, তেওঁলোকে নিজেও ফটো তুলি চৰকাৰক দিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালে বিশেষ পৰ্টেলত দিব পাৰিব ফটো। আৰু চৰকাৰী পকী ঘৰৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালৰ বাবে এনেধৰণে বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোনেও এটকাও ঘোচ ল'ব নোৱাৰিব, কোনেও এটকা খাব নোৱাৰিব দুখীয়া দৰিদ্ৰ লোকৰ পৰা, যিয়ে নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম বুলি কৈ বা চৰকাৰী ঘৰ দিম বুলি কৈ টকা বিচাৰে দুখীয়া দৰিদ্ৰ লোকক। সেই দালাল পোনে পোনে যাব লাগিব জেললৈ, কোনো কাৰণতে হাৰি যাব নোৱাৰিব। স্পষ্ট ৰূপত এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা কেৱল মাত্ৰ আপুনি যদিহে চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে, আপুনি এতিয়াও যদিহে চৰকাৰী ঘৰ পোৱা নাই, তেনেহলে জীৱিকা সখী বাইদেউক লগ কৰক আৰু ফটো তোলক বা নিজেও আপুনি ফটো তোলক কেঁচা ঘৰটোৰ সৈতে আৰু তাৰ পাছত পৰ্টেলটো ছাবমিট কৰক আৰু তাৰ পাছত ভেৰিফিকেশ্যনৰ কাম হ'ব। তথ্য পাতি পৰীক্ষা নিৰীক্ষা কৰা হ'ব। আপুনি যোগ্য হয় নে নহয় সেয়া ভেৰিফিকেশ্যন কৰা হ'ব
আৰু ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'লে সকলো নথিপত্ৰ শুদ্ধ হ'লে আপুনি লাভ কৰিব 1,30,000 টকা আপোনাৰ বেংক একাউণ্টত পুনে পুনে জমা হ'ব এই ধনৰাশি আপুনি লাভ কৰিব 1,30,000 টকা চৰকাৰী ঘৰৰ বাবে চৰকাৰী ঘৰ নিৰ্মাণৰ বাবে আপোনাক চৰকাৰে দিব 1,30,000 টকা এই 1,30,000 টকা পোৱাৰ পৰা আপোনাক কোনেও বঞ্চিত কৰিব নোৱাৰে প্ৰত্যেকজন দৰিদ্ৰ লোকৰে অধিকাৰ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত প্ৰত্যেকজন দৰিদ্ৰ দুখীয়া লোকৰে অধিকাৰ আছে চৰকাৰী ঘৰত তেওঁলোকক কোনেও বঞ্চিত কৰিব নোৱাৰি স্পষ্ট ৰূপতে নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে কি কৈছে শুনো আহক 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব হিতাধিকাৰীসকলৰ নাম পৰীক্ষা হ'ব পুনৰ ব্লক পৰ্যায়ত ইয়াক পুনৰ বিবেচনা কৰা হ'ব আৰু শেষত জিলা পৰ্যায়ত ইয়াক অনুমোদন দিয়াৰ পিছতহে জিঅ' টেগিঙক আমি ফাইনেল কৰিম সেই কাৰণে আপোনালোকে সকলোৱে জিঅ' টেগিঙত অংশগ্ৰহণ কৰক আৰু জীৱিকা সখী বাইদেউসকলক সহায় কৰক এইবাৰ আমি আৰু এটা নিয়ম ৰাখিছো কোনোবাই যদি ভাবে জীৱিকা সখী বাইদেউগৰাকীয়ে মোৰ ঘৰটো জিঅ' টেগিং নকৰিলে আমি সেলফ জিঅ' টেগিংও কৰিব পাৰো অৰ্থাৎ নিজৰ ঘৰটো আমি নিজেই জিঅ' টেগিং কৰি আমি দিব পাৰিম এই ধৰণৰ সেলফ জিঅ' টেগিঙৰ সুবিধা এটাও এইবাৰ আমি এই নতুন জিঅ' টেগিঙৰ সৈতে সন্নিবিষ্ট কৰিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব মই বিশ্বাস কৰোঁ যে বাইদেউসকলে এটকাও কাৰোৰ পৰা নোখোজে আৰু কোনোবাই খুজিলেও নিদি নিজৰ নামটো নিজেও জিঅ' টেগিং কৰিব পাৰিব 19 তাৰিখে নতুন ঘৰ পাবৰ কাৰণে আমি যি সভাৰ আহ্বান কৰিছো 126টা সমষ্টিত সেই বিষয়ে মই আৰু অলপ মোৰ ভাষণত তাৰ বিষয়ে আপোনালোকক বুজাই দিম আজি যে আপোনালোকক আমি ঘৰ ল'ব মাতিছো এই ঘৰ ল'ব মাতোতে 20,46,000ৰ লগত 3,80,000 মানুহৰ নাম যোগ হ'ল কিন্তু আৰু 3,80,000 মানুহক আজি আমি মতা নাই এটা তেওঁলোকৰো খং উঠি থাকিব যে আমাৰ নামটো কোনবাই কাটি দিলে কিন্তু কোনেও কাটি দিয়া নাই একেলগে আমি 6 লাখ মানুহক এই কাৰণে ঘৰ দিয়া নাই তেতিয়ালে বজাৰত যিমান ইটাৰ দাম বাঢ়িব সিমেন্টৰ দাম বাঢ়িব আমি কোনেও ঘৰ বনাব নোৱাৰিম সেই কাৰণে আজি আমি
আপোনালোকক 3,80,000 মানুহক মাটি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয় তাৰ মানে এপ্ৰিলৰ পিছত আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো অহা বছৰ 3,80,000 ঘৰ দিলো কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতি গৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি এতিয়া আজি আপোনালোকে ঘৰ পালে অলপ পিছতে গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000 কিমান 500 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকিখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব এতিয়া মই আহিব খুজিছো যে এই 26 লাখৰ ভিতৰত যাৰ নাম নাই তেওঁলোকে কেতিয়াও ঘৰ নাপাব নেকি এতিয়া মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে আমি সকলোকে ঘৰ দিব 19 তাৰিখে দিনৰ 11:30 বজাত আমি অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ মিটিঙৰ জৰিয়তে 3,80,000 লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আগবঢ়াম বহুতে মোক কেতিয়াবা প্ৰশ্ন কৰে যে পকা ঘৰ থকা লোকেও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাইছে 19 তাৰিখে যিসকল লোকে আমাৰ পৰা অনুমোদন পত্ৰ ল'ব আহিব বা চৰকাৰৰ পৰা চেক পাব তাৰ ভিতৰত যদি আপোনালোকে ভাবে যে কোনোবাই পাব নলগা লোকে এই ঘৰ পাইছে বা আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ লোকসকলে টকা পইচা সংগ্ৰহ কৰি নাপাবলগীয়া লোকক ঘৰ দিছে যদিও মই বিশ্বাস কৰা নাই আপোনালোকক অভিযোগ দিবৰ কাৰণেও আমি এটা ইমেইল নম্বৰ দিম যাতে কোনোবা পকা ঘৰ থকা লোকেও যদি আৰু এবাৰ ঘৰ লৈছে আপোনালোকে অভিযোগ দিব পাৰিব আৰু অভিযোগ আমি পৰীক্ষা কৰিম কিন্তু এতিয়া মই এটা নতুন কথা আপোনালোকক ক'ব খুজিছো এইবাৰ আৱাস যোজনাৰ আমি আকৌ নতুন জিঅ' টেগিঙৰ কাম আৰম্ভ কৰিছো জিঅ' টেগিং মানে আপোনাৰ ঘৰখনৰ ফটো লৈ আমি তাক আপলোড কৰিম আৰু যদি ঘৰ পোৱাৰ যোগ্য অহাবাৰ ঘৰ পোৱাৰ তালিকাত আপোনালোকৰ নাম আমি সন্নিবিষ্ট কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে এই ক্ষেত্ৰত দুৰ্নীতি বা ৰাইজৰ পৰা টকা পইচা বিচাৰে বুলি বহুতে অভিযোগ কৰে সঁচা মিছা মই নাজানো সেইবাবে এইবাৰ জিঅ' টেগিঙৰ দায়িত্ব আমি জীৱিকা সখী বাইদেউসকলক দিছো জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব গাঁও সভাত এই আঁচনিখনৰ বিষয়ে আলোচনা হ'ব হিতাধিকাৰীসকলৰ নাম পৰীক্ষা